ফ্ৰজেন চলজাৰ বেমাৰটোৰ বিষয়ে আপোনালোকে হয়তো অৱগত বা ঘৰতো মা দেউতা পৰিয়ালৰ কোনোবা মানুহক হয়তো দেখিব পাৰে যে বাহুটো কেনেকৈ লগ হৈ যায়, বাহুটো উঠাব নোৱাৰা হয়, ৰাতি বিষ হয়। গতিকে কি ফেক্টৰ হ'লে মানে কি অৱস্থাত জেনেৰেলি ফ্ৰজেন চলজাৰটো হ'ব পাৰে তাৰ বিষয়ে মই আপোনাক অৱগত কৰিছোঁ। প্ৰথম কাৰণটো হ'ল যে ডায়েবেটিছ হ'লে এনেকুৱা ৰোগীৰ মানে এই লক্ষণসমূহ দেখা পোৱা যায়। জেনেৰেলি ডায়েবেটিক এষ্টাব্লিছ ডায়েবেটিছতো হয় আৰু কেতিয়াবা নতুনকৈ আৰম্ভ হোৱা ডায়েবেটিছতো বাহু লগ হয় প্ৰধান লক্ষণ হিচাপে দেখা যায়। ছেকেণ্ড হ'ল যে ক্ৰনিকেলি ডিজেবল পেচেণ্টবিলাক, যোনে পেচেণ্ট ধৰক বিচনাত থাকে, বিভিন্ন কাৰণত বিচনাত থাকিবলগীয়া অৱস্থা হোৱা কণ্ডিশ্যনত বাহুটো ছাইডত থৈ দিয়াৰ কাৰণে ICUত থকা অৱস্থাত কেতিয়াবা অপাৰেশ্যন বা ট্ৰমা জাতীয় বা এক্সিডেণ্ট জাতীয় হ'লেও বাহুটো উঠাব নোৱাৰা অৱস্থাটো হয়। আৰু এটা ইম্পৰ্টেণ্ট আজিকালি হ'ল যে হাৰ্টৰ অপাৰেশ্যন